ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি আগষ্ট মাহৰ 29 তাৰিখ বন্ধুসকল বাৰ হ'ব বৃহস্পতিবাৰ আজি বন্ধুসকল অসমীয়া ভাদ মাহৰ আজি 12 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণ একাদশী তিথি তাৰ পিছতে কৃষ্ণ দ্বাদশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব আদ্ৰা নক্ষত্ৰ তাৰ পিছতে পূৰ্ণবসু নক্ষত্ৰ আৰম্ভ হ'ব যুগ হ'ব সিদ্ধি যুগ তাৰ পিছতে বৃহতিপাত যুগ আৰম্ভ হ'ব কৰণ হ'ব ববকৰণ আজি জন্ম ৰাখি হ'ব মিথুন ৰাশি আজি জন্মত মিথুন ৰাশি মতান্তৰে শুদ্ৰবন নৰগণ আজি মৰণৰ দুখ নাই আজি কৈছে যে বন্ধুসকল সূৰ্য উদয় হ'ব 5:01 সূৰ্যাস্ত সময় হ'ব আজি 41 মিনিটত প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে বন্ধুসকল মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আধৰুৱা কামখিনি পূৰণ হ'ব যিকোনো কাম কৰোঁতে আপোনালোকে কৈছে যে আপোনালোকৰ ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা বা কৰ্মৰ ক্ষেত্ৰত কিবা এটা কাম কৰিছে ঘৰুৱাৰ ক্ষেত্ৰত কিছুমান কাম কৰিছে ঘৰৰ মানুহখিনিৰ পৰা যদি আপোনালোকে সুপৰামৰ্শ এটা লৈ বা গাইডেন্স আপোনালোকে লাভ কৰে নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে গতিকে গাইডেন্সৰ কিছু প্ৰয়োজন আছে বা কিছু আপোনালোকৰ সেইখিনি ক্ষেত্ৰত আপোনালোকে আগুৱাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ কথা বতৰাই আপোনালোকক বহুত বেছি অনুপ্ৰাণিত কৰিব বুলি কৈছে বা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি সহায়ক বুলি প্ৰমাণিত হ'ব বুলি কৈছে আজিৰ দিনটো আৰম্ভণিৰ পৰা আপুনি ইতিবাচক অনুভৱ কৰিব মনটো কিবা এটা ভাল লাগি থাকিব আজি ঘৰ বা ব্যৱসায়ৰ সৈতে জড়িত পৰিৱৰ্তনৰ যি আপোনালোকে পৰিকল্পনা কৰিছিল সেইখিনিৰ বাবে সময় অনুকূল বুলি কৈছে ঘৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত কিবা এটা যদি নতুন আনিব বিচাৰিছে কিবা এটা আপোনালোকে আপগ্ৰেড কৰিব বিচাৰিছে সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে পৰিকল্পনা কৰিছে নিশ্চয়কৈ পৰিকল্পনাখিনি কৰাৰ বাবে এটা ভাল সময় বুলি কৈছে আজি কৈছে যে চিন্তা আৰু আত্মনিৰীক্ষণে সৃষ্টিশীলতাৰ বৃদ্ধি কৰিব চিন্তা কৰক কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব কেনেকৈ জীৱন বাটত আগবাঢ়ি যাব নিজৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব তেনেকুৱা ধৰণৰ চিন্তাৰ চৰ্চাবোৰ আপোনালোকে কৰিলে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ যুৱক যুৱতীসকলে মনত ৰাখিব লাগে অত্যধিক আপোনালোকক কৈছে যে অত্যধিক অসাৱধানতাৰ বাবে কিছুমান ক্ষেত্ৰত কীৰ্তিত্ব হেৰুৱাব পাৰে গতিকে সাৱধান হ'ব লাগিব বুলি কৈছে প্ৰত্যেকটো ক্ষেত্ৰতে এক্টিভ হৈ থাকক কিবা এটা চিন্তা কৰক যাতে আপুনি আগবাঢ়ি যাব পাৰে কিবা এটা আপোনালোকে শিকিবৰ বাবে আপোনালোকে চেষ্টা কৰক অত্যধিক কিন্তু ইগো থকা বা আপোনালোকে নিজকে শ্ৰেষ্ঠ বুলি ভবাটো আপোনালোকৰ ঠিক নহয় বুলি কৈছে বেছি অহংভাৱ ইগো ভাৱবোৰ মনত আহিবলৈ নিদিব আপুনি যে বহুত জানে সেইটো আপোনালোকে মনত কেতিয়াও ঠাই নিদিব বুলি কৈছে গতিকে সেইখিনি আনক আপোনালোকে প্ৰকাশ নকৰিব সেইটো নেদেখুৱাব বুলি কৈছে গতিকে তেনেকুৱা ধৰণৰ আপোনালোকৰ চিন্তা ধাৰণা কিছু প্ৰয়োজন আছে বুলি কৈছে কোমল হওক আত্মীয়ৰ আগমনৰ বাবে কিন্তু ঘৰখনৰ কিছু কামো আপোনালোকৰ বন্ধ হৈ থাকিব পাৰে বুলি কৈছে ইম্পৰ্টেণ্ট কিছুমান কামো আপোনালোকৰ স্তব্ধ হৈ পৰিব পাৰে বুলি কৈছে আজিৰ ব্যৱসায়িক কাম কাজ সমস্যা হ'ব পাৰে ব্যৱসায়িক কাম কাজত বুলি কৈছে কিন্তু পৰিস্থিতি আপোনালোকৰ সাময়িক অতি সোনকালে পৰিস্থিতি অনুকূল হৈ পৰিব আয়ৰ স্বাভাৱিক হ'ব চাকৰি সম্পৰ্কৰ কামত শিথিলতা থাকিব আৰু আপোনালোকৰ লক্ষ্যত উপনীত হোৱাত বিষয়াসকলে সহায় কৰিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি কৈছে অযথা আপোনালোকে সময় বেষ্ট নকৰিব টাইম আপোনালোকে এনে নেখেদিব গতিকে ধ্যান ৰাখিব লাগিব নিজৰ ওপৰত বিশ্বাস ৰাখক বুলি কৈছে নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি আপোনালোকৰ লক্ষ্যত উপনীত হ'বৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি ঘৰখনৰ সুখ আপোনালোকৰ শান্তি আপোনালোকে বিৰাজ কৰিব বা ঘৰৰ সুখৰ পৰিৱেশ থাকিব বুলি কৈছে পৰিয়ালৰ সৈতে মনোৰঞ্জনত কিছু সময় কটাওক ভাল লগা কিছুমান কামত আপোনালোকে সময় দিয়ক বুলি কৈছে বা সময় কটাওক ভাল হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত গভীৰতা বাঢ়িব ইজনে সিজনৰ আৱেগক আপোনালোকে বুজি পাব বিশেষকৈ আণ্ডাৰষ্টেণ্ডিং বাঢ়িব বুলি কৈছে কিন্তু বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে বাহন সাৱধানে ব্যৱহাৰ কৰক সুৰক্ষাৰ সম্পৰ্কীয় নিয়মবোৰ গুৰুত্ব সহকাৰে আপোনালোকে মানি চলক বুলি কৈছে নিজৰ হেল্থৰে ভাল হ'ব আজিৰ বৃহস্পতিবাৰে আপোনালোকৰ দিনটো অত্যন্ত মিশ্ৰিত ফলাফল দিব বুলি কৈছে গুৰুত্বপূৰ্ণ কামত সংগ্ৰাম কৰিব লাগিব কিন্তু কষ্ট বহুত কৰিব লাগিব তেতিয়াহে ফল পাব কিন্তু পৰিস্থিতি কিছু অনুকূল হৈ থাকিব সামাজিক ক্ষেত্ৰখনত আপোনালোকৰ নতুন চিনাকি হ'ব আজি কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠ সহকৰ্মীসকলৰ সৈতে কৈছে যে অধিক সমন্বয়ৰ সৃষ্টি কৰিব লাগিব ব্যক্তিগত কাম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কাম কৰাৰ লোকসকলে পৰিকল্পিতভাৱে কাম কৰিলে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত ছাকচেছ এটা হ'ব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে কৃষি কামত মানুহে কিছু প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে ৰাজনীতিত আপোনালোকে কৈছে যে জনসাধাৰণৰ অপৰিসীম সমৰ্থনৰ বাবে আপোনালোকৰ ৰাজনৈতিক যি আধিপত্য বাঢ়িব বুলি কৈছে অট্টালিকা নিৰ্মাণৰ কামত জড়িত লোকসকলে বিশেষ সফলতা আৰু সন্মান লাভ কৰিব পাৰে ঘৰ বাৰী যোনে আপোনালোকে নিৰ্মাণ কৰে তেওঁলোকৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজিৰ চাকৰিৰ স্থান সলনি হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ চৰকাৰী কামত যথেষ্ট আপোনালোকে কৈছে যে ব্যস্ততাপূৰ্ণ আপোনালোকৰ বাবে দিনটো হ'ব বুলি কৈছে অৰ্থাৎ কামৰ প্ৰেছাৰ যথেষ্ট বৃদ্ধি পাব
আজি স্বাস্থ্য কিছু কোমল হৈ থাকিব আপুনি কোনো অজ্ঞাত ৰোগত আক্ৰান্ত হৈ বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতে ৰোগৰ সঠিক আপোনালোকে ৰিজাল্ট নিশ্চয়কৈ লাভ কৰিব গতিকে কিছুমান ক্ষেত্ৰত ভয় শংকাবোৰ মনৰ পৰা আঁতৰাব লাগিব বুলি কৈছে মনত ভয় ভাৱটো আপোনালোকৰ সোমালে অশান্ত হৈ থাকিব আজি আপোনজনৰ অসুস্থতাৰ বাবে কিন্তু আপুনি অত্যন্ত মানসিক চাপ অনুভৱ কৰিব পাৰে ঘৰৰ কোনো আপোনালোকৰ পিতৃ মাতৃ হওক ঘৰৰ অন্যান্য সদস্যই হওক কিবা এটা অসুস্থতাৰ বাবে কিন্তু এটা চিন্তা থাকিব বুলি কৈছে যাৰ বাবে আপোনালোকৰ ৰক্তচাপ বৃদ্ধি পাব পাৰে মনটো শান্ত কৰি ৰাখক বুলি কৈছে বেছি মানসিক চাপ ল'ব নালাগে বেছি টেনচন লৈ থাকিব নালাগে বুলি কৈছে কেনেকৈ সমস্যাবোৰ সমাধান কৰিব তেনেকুৱা ধৰণৰ চিন্তাহে কৰক বুলি কৈছে ভাল হ'ব গতিকে এনে ধৰণৰ চিন্তাবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব আজি নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে আজি ডাঙৰ কোনো ব্যক্তিক অপমান নকৰিব পিতৃসদৃশ ব্যক্তিসকলক আপোনালোকে সন্মান কৰক ভগৱান শ্ৰী বিষ্ণুক পূজা কৰক সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি কৰ্ম সংস্থাপনৰ কিছু লোকে সুবিধা পাব পাৰে কিছুমান গুৰুত্বপূৰ্ণ কামত কিন্তু পলম হ'ব পাৰে সেয়া আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হ'ব পাৰে বিশেষকৈ গতিকে গুৰুত্বপূৰ্ণ কামখিনিৰ ক্ষেত্ৰত অলপ চিৰিয়াছনেছ আনক বুলি কৈছে গতিকে এক্টিভ হৈ থাকিব লাগিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত পৰিকল্পিতভাৱে কামবোৰ পৰিচালনা কৰাটো শুভ হ'ব বুলি কৈছে অৰ্থাৎ কৰ্মৰ ক্ষেত্ৰত কিছুমান কাম আছে দায়িত্বটো আপোনালোকৰ নিশ্চয়কৈ থাকিব গতিকে সেই কামখিনি বা দায়িত্বখিনি সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আৰু যেতিয়া পৰিকল্পিতভাৱে প্লেনিং কৰি আপোনালোকে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক কেনেকৈ কামখিনি বেটাৰ কৰিব ভাল কৰিব সোনকালে সমাপ্ত কৰিব তেনেকুৱা ধৰণৰ আপোনালোকে চিন্তাবোৰ কৰি আগবাঢ়ক বুলি কৈছে ভাল হ'ব বুলি কৈছে আজি অংশীদাৰিত্বৰ ৰূপত ব্যৱসায় কৰাৰ সম্ভাৱনা আছে কিছু লোকৰ পাৰ্টনাৰশ্বিপত জীৱিকাৰ ক্ষেত্ৰত কাম কৰাৰ লোকসকলে সহকৰ্মীসকলৰ লগত সুষম আচৰণ কৰিলে নতুন আশাৰ কিৰণ লাভ কৰিব গতিকে সুষম আচৰণ কৰিব লাগিব ভাল আচৰণ কৰিব লাগিব মুঠৰ ওপৰত ধ্যান ৰাখক বুলি কৈছে আজি নিজৰ ওপৰত অপৰিসীম আস্থা ৰাখক বুলি কৈছে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব সেয়া বিজনেছ লাইনতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক বা সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰতে হওক গতিকে নিজৰ ওপৰত বিশ্বাস লাগিবই প্ৰত্যেকটো ক্ষেত্ৰতে গতিকে সেইখিনি বজাই ৰাখক কনফিডেন্স লাগিব চাকৰি বদলি হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ ৰাজনীতিত অপ্ৰয়োজনীয় দৌৰাদৌৰি হ'ব পাৰে তৰ্ক বিতৰ্ক হ'ব পাৰে বুলি কৈছে আজি কৈছে যে এই সময়খিনিত ধৈৰ্য বজাই ৰাখক আনৰ কথা বতৰাত প্ৰভাৱিত হৈ যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজি পৰিয়ালৰ সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ বিষয় আলোচনা হ'ব পৰিয়ালত কিছুমান ইম্পৰ্টেণ্ট কিছুমান কথা বতৰাৰ টপিক আপোনালোকৰ আলোচনা কৰা দেখা পোৱা যাব বুলি কৈছে আলোচনা হ'ব যে ইতিবাচক ফলাফল আপোনালোকৰ বাবে পৰিয়ালটোৰ বাবে লৈ আহিব বুলি কৈছে ভাল এটা সিদ্ধান্তত উপনীত হ'ব পাৰিব ঘৰৰ মানুহখিনিয়ে আজি মনোৰঞ্জন সম্পৰ্কীয় কাম কাজতো সময় অতিবাহিত কৰা হ'ব যদি আপুনি কৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে কৰবাত যদি ইনভেষ্ট কৰাৰ যদি এটা পৰিকল্পনা আছে আপোনালোকৰ তেন্তে লগে লগে কৰক বুলি কৈছে শুভ সময় এই সময়ত নিজৰ কামত মনোনিৱেশ কৰাৰ সময় বুলি কৈছে আপোনালোকৰ কিন্তু অপ্ৰয়োজনীয় খং আপোনাৰ বাবে কিন্তু ক্ষতিকাৰক হ'ব পাৰে গতিকে খংটো অলপ কমাব লাগিব বুলি কৈছে যদি খং ৰাগবোৰ আপোনালোকৰ বেছি আছে তেনেহ'লে কমাবৰ বাবে চেষ্টা কৰক আজি নিসংগতা ধ্যান আদিত কিছু সময় কটাক অকলশৰে কিছু সময় কটাক নিশ্চয়কৈ কিছুমান প্ৰশ্নৰ উত্তৰ পাব বুলি কৈছে এই সময়ত যিকোনো ধৰণৰ ঋণ লোৱাটো কঠিন হ'ব পাৰে বুলি কৈছে আজি ব্যৱসায় ব্যৱস্থা বজাই ৰখাত আপোনালোকৰ অৱদান প্ৰয়োজনীয় এজন বাহিৰৰ মানুহে আপোনালোকৰ চাকৰি বা ব্যৱসায়িক স্থানত বাধাৰ সৃষ্টি কৰিব পাৰে কৰ্মচাৰীক দায়িত্ব দিলে তেওঁলোকৰ কৰ্মক্ষমতাৰ বৃদ্ধি পাব পাৰে চাকৰিত অত্যধিক কামৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে আজি ঘৰৰ পৰিৱেশ সুখদায়ক আৰু সুষম হৈ থাকিব প্ৰেম জীৱন আপোনালোকৰ মধ্যমীয়া দেখা পোৱা গৈছে লগ পোৱাৰ সুযোগ পাব কিছু সংখ্যক লোকে আধৰুৱা কামখিনি পূৰণ হ'ব আজিৰ দিনটোত আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কাহ চৰ্দিৰ দৰে সংক্ৰমণৰ বিশেষকৈ সমস্যা আপোনালোকৰ অশান্তি দিব পাৰে নিজকে ৰক্ষা কৰক এই সময়ত স্বাস্থ্য সম্পৰ্কীয় নিয়ম সম্পূৰ্ণৰূপে পালন কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে এটলিষ্ট নিজৰ স্বাস্থ্যৰ বাবে বুলি কৈছে খাদ্য সামগ্ৰীৰ সন্দৰ্ভত বিশেষ সাৱধানতাৰ অৱলম্বন কৰক পেট আৰু ডিঙিৰ লগত জড়িত ৰোগৰ প্ৰতি সাৱধান হওক বুলি কৈছে কিছু লোকৰ দাঁতৰ সমস্যাই অশান্তি দিব পাৰে আজি মানসিকভাৱে আপুনি সাধাৰণতে শান্তি অনুভৱ কৰিব যিকোনো কৈছে যে কোনো গুৰুতৰ ৰোগৰ লক্ষণ দেখা দিলে বিশেষকৈ লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে বুলি কৈছে আজি পৰিয়ালত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ বাবে কিন্তু আপুনি মানসিক চাপত ভুগিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আজি ভগৱান বিষ্ণুক আপোনালোকে পূজা কৰক বিষ্ণু আপোনালোকৰ সহস্ৰনাম আপোনালোকে পাঠ কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশি আজি আপোনালোকৰ দিনটো কিছু উৎখান পতনে ভৰি পৰিব ধৈৰ্যৰে কাম কৰিব লাগিব বুলি কৈছে প্ৰতিপক্ষৰ পৰা সাৱধান হওক আজি কাম
শেষ নোহোৱালৈকে কাৰো লগত কামৰ বিষয়ে আলোচনা নকৰিব কিবা এটা যদি ইম্পৰ্টেণ্ট কাম কৰিছে সেই কামখিনি আপোনালোকে যেতিয়ালৈকে কমপ্লিট কৰিব নোৱাৰে যেতিয়ালৈকে সম্পূৰ্ণ কৰিব নোৱাৰে সেই কামখিনি গতিকে সেই কামৰ কিছুমান কথা বতৰা আপোনালোকে কাৰো আগত প্ৰকাশ নকৰিব বুলি কৈছে সেইখিনি গোপনে আপোনালোকে ৰাখক আৰু কামখিনি নিশ্চয়কৈ ভালদৰে পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰক জীৱিকাৰ ক্ষেত্ৰত কাম কৰাৰ লোকৰ ব্যক্তিগত সমস্যা বাঢ়িব পাৰে আজি চাকৰিত নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে অৰ্থাৎ চাকৰি যিসকলে কৰে সেয়া চৰকাৰী হওক বা প্ৰাইভেট ছেক্টৰতে হওক বিশেষকৈ নিজৰ কামৰ প্ৰতি গুৰুত্ব দিব লাগিব সিৰিয়াছনেছ লাগিব বুলি কৈছে তেতিয়াহে আগবাঢ়ি যাব পাৰিব নহ'লে বিষয়ৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে ব্যৱসায়ত নিয়োজিত লোকসকলে ব্যৱসায়ত লাভ আৰু অগ্ৰগতি লাভৰ সম্ভাৱনা আছে ব্যৱসায়ত সুন্দৰ এটা দিন বুলি কৈছে আপোনাৰ দুঃসাহসিক অভিযানৰ বিষয়ে কৰ্মৰ ক্ষেত্ৰত আলোচনা কৰা হ'ব ভাই ভনীৰ পৰা সমৰ্থন আৰু সংগ পাই থাকিব ভাই ভনীৰ যদি আপোনালোকৰ আছে তেওঁলোকৰ পৰা নিশ্চয়কৈ ছাপোৰ্ট কিবা এটা কথা বতৰা হওক বা টকা পইচাৰ ফালৰ পৰাই হওক কিবা এটা মুঠতে আপোনালোকে ছাপোৰ্ট নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে আজি শাৰীৰিক স্বাস্থ্যতকৈ বিশেষকৈ মানসিক স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে গতিকে নিজৰ কৈছে যে শৰীৰটোতকৈ নিজৰ মনটোৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অধিক গুৰুত্ব দিব লাগিব বুলি কৈছে অপ্ৰয়োজনীয় মানসিক চাপৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে অযথা অপ্ৰয়োজনীয় চিন্তাবোৰ অপ্ৰয়োজনীয় যুক্তি আৰু বিতৰ্কৰ পৰিহাৰ কৰিলে ভাল হ'ব গুৰুতৰ ৰোগত আক্ৰান্ত লোকে বন্ধুৰ পৰা সমৰ্থন আৰু সংগ লাভ কৰিব যাৰ বাবে আপোনালোকৰ মনত ইতিবাচক শক্তি প্ৰবাহিত হ'ব বুলি কৈছে আজি এই সময়ত গুৰুতৰ ৰোগত আক্ৰান্ত লোকে বন্ধুৰ পৰা সমৰ্থন আৰু সংগ পোৱাৰ সম্ভাৱনা আছে যাৰ বাবে আপোনালোকৰ মনত ইতিবাচক শক্তি প্ৰবাহিত হ'ব বুলি কৈছে আজি ভ্ৰমণৰ সময়ত সজাগ আৰু সাৱধান হ'ব বুলি কৈছে অন্যথা আপোনালোকৰ স্বাস্থ্য কিছু বেয়া হ'ব পাৰে গতিকে এই ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে আজি আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে নিজৰ কঠোৰ পৰিশ্ৰম আপোনালোকৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক অৰ্থাৎ বেছিকৈ আনৰ ওপৰত নিৰ্ভৰ নকৰিব নিজৰ কামখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক আৰু কঠোৰ পৰিশ্ৰম কৰক আৰু নিজৰ সামৰ্থ্যৰ পৰা বিশ্বাস ৰাখক নিশ্চয়কৈ ছাকচেছ হ'ব বা সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে নিজৰ গুৰুত্বপূৰ্ণ দায়িত্ব কাকো এৰি নিদিব বুলি কৈছে যে আজি আপুনি আপোনালোকৰ দায়িত্ববোৰ নিজে ভালদৰে আপোনালোকে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক আপোনালোকৰ আগ্ৰহৰ কাম কাজত কিছু সময় কটালে নতুন শক্তি আৰু উৎসাহৰ অনুভৱ হ'ব বুলি কৈছে আপোনালোকৰ ভাল লগা কিবা এটা কামত যদি আপুনি কিছু অলপ টাইম স্পেণ্ড কৰে বা ভাল আপোনালোকে সময় কটায় নিশ্চয়কৈ উপযুক্ত ফলাফল ওলাই আহিব গতিকে নিজে কৰিব পৰা কামত আপোনালোকে আগবাঢ়ক নিশ্চয়কৈ সফল হ'ব যিকোনো কামৰ সম্ভাৱনা আপোনালোকৰ সম্ভৱ বুলি কৈছে ধ্যান ৰাখিব লাগিব ভুল বুজাবুজিৰ বাবে বন্ধু বা আত্মীয়ৰ লগত বিসংগতি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব কিবা এটা সৰু সুৰা কাজিয়া পেচাল বা ভুল বুজাবুজিৰ বাবে আপোনালোকৰ নিজৰ ফ্ৰেণ্ডৰ লগতে হওক বন্ধুৰ বৰ্গৰ লগতে হওক কিবা এটা তৰ্ক পেচাল হ'ব পাৰে বা আপোনালোকৰ আত্মীয়ৰ লগতে হওক বা পৰিয়ালৰ পিতৃ হওক বা মাতৃ হওক বা অন্যান্য কোনো সদস্যৰ লগতে কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে এনে পৰিস্থিতিত ধৈৰ্য বজাই ৰাখিব লাগিব পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাত আপোনালোকৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে আপোনালোকৰ সমতাতকৈ অধিক কামৰ বোজা ল'ব নালাগে অৰ্থাৎ কৈছে যে মিথুন ৰাশিৰ জাতক জাতিকাসকলে যিমানখিনি পাৰে কাম সিমানখিনিহে কৰক বুলি কৈছে বেছিকৈ কামৰ বোজা ল'লে কিন্তু আপোনালোকে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত পলম হ'ব পাৰে বা যিখিনি আপোনালোকে বেছিকৈ লয় সেইখিনি ক্ষেত্ৰত এটা সমস্যাৰ উদ্ভৱ হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব লিমিটেড কামবোৰ লওক বুলি কৈছে যিমানখিনি পাৰে দিনটোত আজি কৈছে যে আপোনালোকৰ কৰ্মক্ষেত্ৰৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব আজিৰ ব্যৱসায় সম্পৰ্কীয় যিকোনো পৰিকল্পনা ৰূপায়ণৰ বাবে অনুকূল সময় কিন্তু নিজৰ সামৰ্থ্যতকৈ অধিক ঋণ লোৱাটো ভাল নহয় বুলি কৈছে গতিকে আপোনালোকে ধ্যান ৰাখিব লাগিব আপুনি যিমানখিনি পাৰে আপোনালোকে লুট ল'বলৈ বা যিমানখিনি আপোনালোকে উভতাই দিয়াৰ কেপাচিটি আছে সিমানখিনি আপোনালোকে লুট লওক বুলি কৈছে বেছিকৈ আপোনালোকে ঋণ ল'লে কিন্তু পাছত গৈ সমস্যা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব বুলি কৈছে আজিৰ দিনটোত বন্ধুসকল কৈছে যে যদি আপুনি চৰকাৰী সেৱাৰ খণ্ডত আছে তেন্তে জনসাধাৰণৰ সৈতে লেনদেন কৰাৰ সময়ত আপুনি অতি সাৱধান হোৱাটো প্ৰয়োজন আছে কথা বতৰা হওক বা অন্যান্য ক্ষেত্ৰতো সাৱধান হ'ব লাগিব আজি পৰিয়ালৰ সদস্যক সহায় কৰি বিশেষকৈ সকলোৰে যত্ন ল'লে পৰিৱেশটো সুখদায়ক আৰু ভাল হৈ থাকিব বুলি কৈছে গতিকে ঘৰখনত তেনেকুৱা ধৰণৰ এটা ভাল পৰিৱেশ সকলোৰে দৰকাৰ ঘৰখনত যেতিয়া মানুহখিনি শান্তিয়ে থাকিব আপোনালোকে কামখিনি সুচাৰুৰূপে কৰিব পাৰিব যেতিয়া ঘৰত অশান্তি তেনে কৰ্মক্ষেত্ৰত আপোনালোকৰ নিগেটিভ প্ৰভাৱ পৰাটো স্বাভাৱিক বুলি কৈছে গতিকে ঘৰুৱাৰ পৰিৱেশটো যিমান পাৰে ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক সকলোৰে যত্ন লওক ইজনে সিজনৰ নিশ্চয়কৈ ভাল হ'ব উপযুক্ত আহাৰ গ্ৰহণ আৰু জিৰণি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে আজিৰ দিনটোত আপোনালোকৰ বাবে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় আপোনালোকৰ পৰা বিদায় মাগি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কৰ্কট ৰাশি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি কিছু মিশ্ৰিত প্ৰভাৱ পৰিব বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত
কঠিন পথটো সহজ হৈ পৰিব অৰ্থাৎ কিছুমান কামত যদি আপোনালোকৰ সমস্যা এটা হৈ আছিল কিবা এটা কৰিব বিচাৰিছিল সেই কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক কিছুমান কাম কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যদি কনফিউজনে আছিল বা কিছু সমস্যাৰ ফেচ কৰি আছিল যেতিয়া আপোনালোকৰ ঘৰৰ বা আপোনালোকৰ পৰিয়ালৰ জ্যেষ্ঠসকলৰ নিৰ্দেশনা বা তেওঁলোকৰ যি আপোনালোকৰ কথা বতৰাত অনুপ্ৰাণিত হয় আপোনালোকে নিজৰ কামখিনি সুচাৰুৰূপে সম্পাদন কৰিব পাৰিব বা কঠিন পথটো আপোনালোকৰ বা টান ৰাস্তাটো সহজ হৈ পৰিব ইজি হৈ পৰিব বুলি কৈছে ধৈৰ্যৰে কাম কৰিলে নিশ্চয়কৈ শুভ ফল লাভ কৰিব আজি ঘৰখনত চলি থকা সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে সম্পৰ্কত মধুৰতাৰ বৃদ্ধি পাব ধ্যান ৰাখিব লাগিব কোনো কামৰ বাবে বা কোনো কাম কৰাৰ পৰা আকাংক্ষিত ফলাফল নেপালে প্ৰকৃতি খিংখিঙা হ'ব পাৰে কিবা এটা যদি কৰিছে বিজনেছে কৰিছে বা অন্যান্য কিবা এটা কাম কৰিছে যেতিয়া সাকসেছ নহ'ব অলপ কম পৰিমাণে হ'ব কিন্তু আপোনালোকৰ খং ৰাগবোৰ বা খিংখিঙা এটা স্বভাৱৰ আপোনালোকৰ গঢ় লৈ উঠিব পাৰে গতিকে সেইখিনি পৰিহাৰ কৰিব লাগিব ধৈৰ্য বজাই ৰাখিব লাগিব সদায় যে আপোনালোকে একে সিস্টেমেৰে যে আগবাঢ়িব সেইটো নহয় গতিকে কেতিয়াবা লাভ লোকচান থাকে গতিকে সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখক ভাল হ'ব বুলি কৈছে আজি কৈছে যে ল'ৰা ছোৱালীৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে যিকোনো সঁজুলি বিকল হ'লেও আপোনালোকৰ বৃহৎ খৰচ হ'ব পাৰে সেই আপোনালোকৰ গাড়ী মটৰ বেয়া হ'লেও হওক বা ঘৰৰ কিবা এটা বস্তু বেয়া হ'লেও বিশেষকৈ কিবা এটা খৰচ আপোনালোকৰ যে বেছি হৈ যাব পাৰে বুলি কৈছে কিন্তু এই সময়খিনি ধৈৰ্যৰে কটাব লাগিব বুলি কৈছে সংবোৰ পৰিহাৰ কৰিব লাগিব আজি ব্যৱসায়ত নতুন পৰিকল্পনা কৰিবলৈ সময়ৰ পক্ষত নহয় বুলি কৈছে গতিকে কেৱল বৰ্তমানৰ কাম কাজতহে গুৰুত্ব দিয়ক বুলি কৈছে ষ্টক মাৰ্কেট বা আপোনালোকে মিউচুৱেল ফাণ্ডত যদি আপোনালোকে কিছু বিনিয়োগ কৰিব বিচাৰিছে সাৱধানে কৰক বুলি কৈছে এই সময়ত অতিৰিক্ত কামৰ বোজাৰ বাবে কৰ্মৰত মহিলাসকলে কিছু মানসিক চাপৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বেছি কামৰ বোজাৰ বৃদ্ধি পাব পাৰে মহিলাসকলৰ ওপৰত সেই ঘৰুৱাৰ ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে কিছুমান দায়িত্ব বহুত বেছি পাব পাৰে যাৰ বাবে আপোনালোকৰ কিছু টেনচন চিন্তা হ'ব পাৰে বুলি কৈছে আজি পৰিয়ালৰ সদস্য মতামতক বিশেষকৈ গুৰুত্ব দিয়ক যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব কিবা এটা যদি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তবোৰ লোৱাৰ আগতে ঘৰৰ মানুহখিনি বা সদস্যসকলৰ মতামত লওক কোনে কি কয় বা সকলোকে যদি সুধি পুছি যদি কিবা এটা কাম কৰিবলৈ যায় ভাল হ'ব বুলি কৈছে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজি মহিলাসকলে কিন্তু অলপ ধ্যান ৰাখক নিজৰ হেল্থৰ প্ৰতি আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ চিন্তা কৰি হ'লক বুলি কৈছে ইয়াৰ উপৰি কৈছে যে মনোৰঞ্জন সম্পৰ্কীয় কিছু আপোনালোকৰ অনুষ্ঠানো আপোনালোকৰ হ'ব পাৰে অত্যধিক কামৰ বোজা আৰু ভাগৰুৱা হোৱাৰ বাবে কিছু লোকৰ ৰক্তচাপ সম্পৰ্কীয় সমস্যা বাঢ়িব পাৰে গৰমৰ বাবে আপোনালোকৰ কিছু স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটিব পাৰে যোগ ধ্যান কৰিলে আপোনালোকে নিশ্চয়কৈ শান্তি পাব দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ'ব পাৰে আজিৰ দিনটোত বহু দিনৰ পৰা যদি কিবা এটা সমস্যা আছে সেয়া ঘৰুৱাৰ হওক বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক বা বন্ধুবৰ্গৰ সৈতে হওক বা জীৱনসংগীৰ সৈতে কিবা এটা বিশেষকৈ যদি সমস্যা আছিল বহু দিনৰ সেই সমস্যাবোৰ সমাধান হোৱাৰ ক্ষেত্ৰত কিবা এটা ৰিজাল্ট পাব পাৰে বা সমাধান হ'ব পাৰে ভূমি সম্পৰ্কীয় কিছুমান কাম আপোনালোকৰ বাধা আহিব পাৰে কামত সাৱধান হ'ব নিজৰ শক্তিৰে নতুন কিবা এটা কৰিবলৈ আগ্ৰহী হ'ব বুলি কৈছে কিন্তু প্ৰথম অৱস্থাত আপুনি অলপ বিশেষকৈ কৈছে বেছি সংগ্ৰাম কৰিব লাগিব কষ্ট কৰিব লাগিব প্ৰথম অৱস্থাত লাহে লাহে পৰিস্থিতি উন্নত হ'ব ভাল বন্ধুৰ সৈতে সহযোগিতা আপোনালোকৰ থাকিব অধিক লোকে বিশেষকৈ লোভৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে আজি কৈছে যে গায়ন বায়ন নৃত্য আদিৰ প্ৰতি আগ্ৰহৰ সৃষ্টি হ'ব কিছু লোকৰ আজি কামবোৰ সম্পূৰ্ণ হোৱাৰ আগতে কিবা এটা কাম কৰিছে তাৰ সম্পূৰ্ণ হোৱাৰ আগতে কাকো বা কোনো ব্যক্তিক আপোনালোকে প্ৰকাশ নকৰিব বুলি কৈছে আপোনালোকৰ কামবোৰ নষ্ট হ'ব পাৰে বা কামবোৰৰ ক্ষেত্ৰত কিছু সমস্যা আহি যাব পাৰে আজি পৰিকল্পিতভাৱে কাম কৰিলে লাভজনক ফলাফল পোৱা যাব ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি অধিক আগ্ৰহী হ'ব বুলি কৈছে আজি চুবুৰীয়াৰ সৈতে সমন্বয় বজাই ৰাখক বুলি কৈছে অত্যধিক যিমান পাৰে যুক্তি তৰ্ক পেচালৰ পৰা আঁতৰি থাকক নহ'লে আপোনালোকৰ সমস্যা হ'ব পাৰে বুলি কৈছে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব অত্যধিক যুক্তিৰ সৈতে জড়িত পৰিস্থিতিৰ পৰা আঁতৰি থাকিলে ভাল হ'ব বুলি কৈছে আপোনালোকৰ শাৰীৰিক অৱস্থা ভাল হ'ব কিন্তু মানসিক চাপ উদ্বেগ আদিৰ সম্ভাৱনা আছে গতিকে চিন্তাবোৰ পৰিহাৰ কৰি নিজৰ কৰ্মমুখী হওক বুলি কৈছে কামবোৰ কৰক বুলি কৈছে যদি কোনো গুৰুতৰ ৰোগ হয় তেন্তে ৰোগৰ ফলত হোৱা বিষৰ পৰা সকাহ পাব যদি কোনো প্ৰসৱৰ ৰোগৰ লক্ষণ দেখা দিয়ে কিছু সংখ্যক লোকৰ সেইবোৰক বিশেষকৈ আওকাণ নকৰিব অন্যথা সমস্যা বাঢ়িব পাৰে সাধাৰণতে আপোনালোকৰ স্বাস্থ্য সম্পূৰ্ণ ফিট হৈ থাকিব সুস্বাস্থ্য বজাই ৰাখিবলৈ আপোনালোকে কি কৰিব লাগিব নিয়মীয়াকৈ যোগাসন কৰিব লাগিব ব্যায়াম কৰিব লাগিব আৰু ভাল ভাল চিন্তা কৰিব লাগিব ইতিবাচক আপোনালোকে চিন্তা কৰক ভাল হ'ব প্ৰচুৰ পৰিমাণে আপোনালোকে পানী খাওক বুলি কৈছে বা পানী খাব লাগে সুস্থ হৈ থাকিব আজি কৈছে যে এই সময়খিনিত ভগৱান শিৱক আপোনালোকে বিশুদ্ধ জল বা আপোনালোকে পানী আগবঢ়াব বুলি কৈছে অভিষেক কৰক সুন্দৰ এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনৰ ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ কিছুদিন ধৰি
চলি থকা উত্তেজনা নোহোৱা হৈ যাব আৰু আশাৰ আপোনালোকৰ নতুন ৰশ্মি ওলাই আহিব বুলি কৈছে অৰ্থাৎ বহু দিনৰ পৰা যদি কিবা এটা সমস্যা হৈছিল সেইখিনি উত্তেজনা আপোনালোকৰ নাইকিয়া হৈ যাব বুলি কৈছে আৰু আশাৰ এটা নতুন আপোনালোকে ৰেঙনি দেখিব বা ৰশ্মি আপোনালোকে ওলাই আহিব বুলি কৈছে কিবা এটা কাম কাজ আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব নতুন কিছুমান দায়িত্ব আপোনালোকে পাব পাৰে বা কিছুমান ষ্টাৰ্ট কৰিব পাৰে কাম আজিৰ সম্পত্তি আৰু বিতৰণ সম্পৰ্কীয় কাম কাজ অভিজ্ঞ ব্যক্তিৰ মধ্যস্থতাত সমাধান কৰা হ'ব বুলি কৈছে বিত্তীয় সম্পৰ্কীয় যিকোনো কাম নিজে কৰক টকা পইচাৰ তেনেকুৱা ধৰণৰ ক্ষেত্ৰত বিশেষকৈ কামখিনি আপোনালোকে নিজাববীয়াকৈ কৰিবৰ বাবে চেষ্টা কৰক আজি অতিমাত্ৰা চিন্তা কৰাৰ বাবে পৰিস্থিতি হাতৰ পৰা ওলাই যাব পাৰে গতিকে তৎক্ষণাত সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক আৰু পুৰণি নেতিবাচক কথাই যাতে বা চিন্তাৰ বা বেয়া চিন্তাবোৰে যাতে আপোনালোকক বৰ্তমানৰ ওপৰত যাতে আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিয়ে তাৰ প্ৰতিও কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব ইয়াৰ ফলত আপোনালোকৰ মনোবল কমি যাব পাৰে যদি আপোনালোকে সেইখিনি ক্ষেত্ৰত বেছি গুৰুত্ব দিয়ে যাৰ ফলত পাৰস্পৰিক সম্পৰ্কটো আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে গতিকে এই ক্ষেত্ৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান দিব লাগিব ব্যৱসায় কৰা যিসকল লোক আছে ব্যৱসায় কৰা কামত কিছু বাধা আহিব পাৰে কিন্তু প্ৰতিযোগীসকলৰ কাৰ্যকলাপৰ প্ৰতি সাৱধান আপোনালোকে হ'ব লাগিব অসাৱধান নহ'ব আৰু কৈছে যে ভুলতে হ'লেও বিশেষকৈ ষ্টক মাৰ্কেটত টকা বিনিয়োগ নকৰিব বুলি কৈছে নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে এই ক্ষেত্ৰতো আপোনালোকে অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে আজি কৰ্মৰ ক্ষেত্ৰত পৰিৱেশ ভাল হৈ থাকিব আজি ঘৰৰ পৰিৱেশ সুখদায়ক আৰু প্ৰেমৰ সম্পৰ্কৰ ফলত বিশেষকৈ বিবাহ হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ ইজনে সিজনৰ আবেগক বুজি পাব বুলি কৈছে বেছিভাগ সময় আপোনালোকৰ ঘৰুৱা কাম কাজৰ ক্ষেত্ৰত কটাব কিছু লোকে আজি বেছি অসাৱধান হোৱাটো ভাল নহয় স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিজৰ গাড়ী মটৰ চলাওঁতে হওক সাৱধান হওক বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগিব বুলি কৈছে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে এই সময়ত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মনটো কিছু অৰ্থাৎ আজিৰ দিনটোত কিছু অশান্ত হৈ থাকিব পাৰে দিনটো আৰম্ভ হ'ব অপ্ৰয়োজনীয় দৌৰাদৌৰিৰে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ভাল কাম কৰাৰ পিছতো আপোনালোকে ঊৰ্ধ্বতন বিষয়ৰ পৰা বা কিবা এটা যদি ভাল কামো কৰে সেইখিনি ক্ষেত্ৰত ঊৰ্ধ্বতন যি বিষয় আছে চিনিয়ৰসকলৰ পৰা কিছু ধমক পাব পাৰে বা আপোনালোকে ভাল কৰিলেও আপোনালোকৰ কিছুমান ক্ষেত্ৰত বেয়াহে আপোনালোকৰ কথা শুনিব লগা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ মনোবল কমি যাব পাৰে ধৈৰ্য বজাই ৰাখক ভাল হ'ব ব্যৱসায়ত কিছু পৰিৱৰ্তন হ'ব পাৰে ব্যৱসায় পৰিৱৰ্তনৰ ফলত হোৱা লাভ আৰু লোকচানৰ কথা নিশ্চয়কৈ বিবেচনা কৰক বুলি কৈছে পৰিৱৰ্তন আনিলে আপোনালোকৰ লাভ হৈছে নে লোকচান হৈছে নতুন যেতিয়া ব্যৱসায়ত আনিব তেতিয়া আপোনালোকৰ লাভ হ'ব নে লোকচান হ'ব সেই দিশত আপোনালোকে কিন্তু বিবেচনা কৰিব লাগিব চিন্তা কৰিব লাগিব আদালতৰ গোচৰৰ বিশেষকৈ বিবাদ বৃদ্ধি পাব পাৰে কিছু লোকৰ আজি কৃষি কাম কৰা মানুহৰ অৱস্থা উন্নত হ'ব কিছু কিন্তু আপোনালোকৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব কাম কৰা লোকসকলে হয়তো কিছু নিজৰ কামত কঠোৰ পৰিশ্ৰম কৰিবই লাগিব পাৰিবাৰিক সমস্যাৰ বাবে মানসিক সংঘাত কিছু লোকৰ বাঢ়িব পাৰে দিনটোৰ শেষৰ ফাললৈ দুপৰীয়াৰ পাছত বিশেষকৈ কিছু পাৰিবাৰিক সমস্যা হোৱাৰ সম্ভাৱনা আছে ধৈৰ্য ধৰি ৰাখক বুলি কৈছে ধৈৰ্য ধৰিব লাগিব কাকো কঠোৰ শব্দ নক'ব টানকৈ নক'ব বেয়া শব্দ নক'ব গতিকে ধ্যান ৰাখিব লাগিব ব্যংগাত্মক শব্দবোৰ ব্যৱহাৰ নকৰিব ধৈৰ্য ধৰি ৰাখক পৰিকল্পিতভাৱে কামবোৰ কৰিবৰ বাবে চেষ্টা কৰক আজিৰ দিনটোত ভাল হ'ব সন্মান আৰু সুনামৰ প্ৰতি সচেতন হ'ব লাগিব নিজৰ সন্মান আত্মসন্মান বজাই ৰাখিবৰ বাবে চেষ্টা কৰক অত্যধিক আৱেগিকতা আপোনালোকে পৰিহাৰ কৰিব লাগিব বুলি কৈছে কঠোৰ পৰিশ্ৰমৰ বাবে স্বাস্থ্যৰ যত্ন ল'ব লাগিব কঠোৰ পৰিশ্ৰম হ'ব কষ্ট হ'ব কিন্তু নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব শাৰীৰিক সমস্যা বা দীৰ্ঘদিনীয়া আপোনালোকৰ অসুস্থতাৰ পৰা আপুনি সকাহ পাব পাৰে কিছু লোকে দৈনন্দিন জীৱনত আপোনালোকে কিছু পৰিৱৰ্তন আনিব লাগিব কিছু ৰুটিনত নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে পুৰণি বেমাৰৰ পৰা কিছু লোকে সকাহ পাব অপ্ৰয়োজনীয় চিন্তা আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব গতিকে অপ্ৰয়োজনীয় যিবোৰ চিন্তা আপোনালোকৰ একো কামতে নালাগে তেনেকুৱা ধৰণৰ চিন্তাবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব আপোনালোকে ইতিবাচক চিন্তাবোৰ মনত আনক নিশ্চয়কৈ ভাল হ'ব প্ৰতিকূল বতৰৰ বাবে স্বাস্থ্যৰ কিছু ক্ষতি আপোনালোকৰ পৰা বিৰত থাকক নিবনুৱাসকলে বিশেষকৈ কৰ্মসংস্থাপন পাব পাৰে আজি কৈছে নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰি থাকক পুষ্টিকৰ খাদ্য খাওক ভাল হ'ব বুলি কৈছে আজি পানীত অলপ হলুদ দি আপোনালোকে গা ধুব সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে অকণমান সময় উলিয়াই ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব সুন্দৰ প্ৰতিফলন দেখিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আহকচোন ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে কন্যা ৰাশি ওম নমঃ শিৱায় কন্যা ৰাশি আজি আপোনালোকৰ যিকোনো ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ হ'ব পাৰে
কোনো পুৰণি গোচৰৰ পৰা আপুনি সকাহ পাব পাৰে ক্ৰীড়াৰ প্ৰতিযোগিতাত যিসকল লোক জড়িত আপুনি উচ্চ সফলতা আৰু সন্মান লাভ কৰাৰ সম্ভাৱনা আছে আজি ব্যৱসায়ত ৰিস্ক লোৱাটোৱে কিছু ক্ষেত্ৰত লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে চাকৰি সলনিৰ সুযোগ পাব যিকোনো গুৰুত্বপূৰ্ণ কামত যিবোৰ আপোনালোকৰ বাধা আছিল সেই বাধাসমূহ পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্য বা ব্যক্তিৰ সহায়ত দূৰ হ'ব পাৰে বুলি কৈছে বাহন আদি ক্ৰয় কৰাৰ বাবে ঋণ লোৱাৰ যি প্ৰচেষ্টা আপোনালোকৰ সফল হ'ব পাৰে কিবা এখন যদি আপোনালোকে বাহন কিনিম বুলি বহু দিনৰ পৰা ভাবি আছিল ঋণ লৈ আপোনালোকে হ'লেও সেইখিনি ক্ষেত্ৰত ভাল এটা বিশেষকৈ মনৰ যি আপোনালোকৰ ইচ্ছা আছে যি উইচ আছে সেইখিনি পূৰণ কৰিব পাৰিব সপোনবোৰ বাস্তৱত ৰূপ পাব পাৰে বুলি কৈছে অচিনাকি মানুহৰ লগত বন্ধুত্বৰ ৰিস্ক আপোনালোকৰ হ'ব বুলি কৈছে ৰিস্ক নল'ব অচিনাকি মানুহক বিশ্বাস কৰিলে কিন্তু সমস্যাত পেলাব পাৰে কোনোবাই আপোনালোকক বিপথে পৰিচালিত কৰিবৰ বাবে চেষ্টা কৰিব পাৰে গতিকে কাৰোবাৰ কথা শুনি যিকোনো কাম নকৰিব বা সিদ্ধান্ত নল'ব গতিকে এই ক্ষেত্ৰত ধ্যান দিব লাগিব কাৰোবাৰ কথা বতৰা শুনাটো আপোনালোকৰ বাবে ক্ষতি হ'ব পাৰে আজি কৈছে যে এই সময়ত আপোনালোকৰ লক্ষ্য যন্ত্ৰত বিশেষ শত্ৰু ভুলৰ ফলত বিশেষকৈ আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে দূৰৈ যাত্ৰা হ'ব বাহন মাটি ঘৰবাৰী আদিৰ পৰা সুখ লাভ কৰিব নতুন নিৰ্মাণ বা আপোনালোকে কিবা এটা যদি ব্যৱসায় কৰিব বিচাৰিছে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ ইচ্ছা পূৰণ হ'ব পাৰে ব্যৱসায় যোগাযোগৰ দ্বাৰা আপোনালোকে মুঠৰ ওপৰত উপকৃত হ'ব বুলি কৈছে আজি গেছৰ বদহজমৰ দৰে আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে ভূত আত্মা বাধাৰ প্ৰতি আপোনালোকৰ বিভ্ৰান্তি আৰু ভয় থাকিব পাৰে কিছু লোকৰ যিকোনো গুৰুতৰ ৰোগত আক্ৰান্ত লোকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে আজি মনৰ পৰা নেতিবাচকতা আঁতৰাই ইতিবাচক কৰি তুলিব লাগিব নিজৰ মনত থকা যিবোৰ বেয়া চিন্তা বেয়া ধাৰণাবোৰ যদি আপোনালোকৰ মনত বাৰে প্ৰতি আহিছে সেইখিনি পৰিহাৰ কৰিব লাগিব পজিটিভিটি আনিব লাগিব বুলি কৈছে অৰ্থাৎ ইতিবাচক মন আপোনালোকে গঢ়ি তুলিব লাগিব নিজৰ মনটো ইতিবাচক কৰি তোলক বুলি কৈছে নেতিবাচকতা যাতে ঠাই নলয় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব পৰিয়ালত অপ্ৰয়োজনীয় অসুবিধাৰ বাবে আপুনি উচ্চ ৰক্তচাপৰ বলি হ'ব পাৰে মানসিক চাপ আদিয়ে শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে এইখিনি ক্ষেত্ৰত অলপ কন্যা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব প্ৰদান কৰিব লাগিব দিনটো আৰম্ভণি অতি সুখদায়ক হ'ব ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিৰ পৰা আপুনি কিছু হ'লেও গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰে নিজৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ ফলত নিজৰ কামত আপোনালোকে আগবাঢ়ি যাব পাৰিব বা কামত সেইখিনি ব্যৱহাৰ কৰক আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব আপোনালোকৰ টেলেণ্ট অনুসৰি কাম কৰক বুলি কৈছে আপোনালোকৰ প্ৰতিভাৰ যথেষ্ট আছে প্ৰতিভাখিনি ইউজ কৰক বুলি কৈছে ধ্যান ৰাখক আনৰ বিষয়ত একেবাৰে কিন্তু হস্তক্ষেপ নকৰিব কিছুমান ব্যক্তি কাজিয়া পেচাল লাগি আছে বা কিবা এটা কাম কৰি আছে যিকোনো ক্ষেত্ৰতে হওক আপুনি তেওঁলোকৰ মাজত সোমাই নপৰিব বেছিকৈ আপোনালোকে ইনভলভ নহ'ব মনত ৰাখিব যে যিকোনো অসুবিধাৰ সৃষ্টি বা সন্মুখীন হ'লেও বহি আপোনালোকে বিশেষকৈ সেইখিনি বা অকলশৰে আপোনালোকৰ সময় কটাই হ'লেও সেই সমস্যাখিনিৰ সলিউশ্যন বিচাৰক প্ৰব্লেমখিনি আপোনালোকে সমাধানৰ উপায় বিচাৰক বুলি কৈছে ভাল হ'ব এজন ঘনিষ্ঠ ব্যক্তিৰ লগত ল'ৰা ছোৱালীৰ সমস্যাৰ বিষয়ে ভাগ বতৰা কৰিলে আলোচনাৰ জৰিয়তে কিছুমান সমাধানো পোৱা যাব বুলি কৈছে আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৈছে যে এই সময়ত আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপ গুৰুত্ব আৰু নিবিড়ভাৱে মূল্যায়ন কৰাটো প্ৰয়োজন আছে বুলি কৈছে নহ'লে সমস্যা ঘটিব পাৰে বৰ্তমানৰ পৰিৱেশত বিশেষ লাভৰ আশা নকৰিব ব্যৱসায়ত অত্যধিক কামৰ বোজাৰ বাবে কিন্তু নিয়োজিত লোকসকলে অশান্তিত হৈ থাকিব পাৰে অশান্তিত পৰিব পাৰে গতিকে বেছি কামৰ বোজা ল'ব নালাগে যিমানখিনি পাৰে সেইখিনি লওক বুলি কৈছে লোট লওক বেছিকৈ অভাৰ আপোনালোকে কাম কৰিবলৈ গ'লে কিন্তু শৰীৰত কষ্ট পোৱাৰ লগতে আপোনালোকৰ মানসিকভাৱেও কিছু চিন্তা বৃদ্ধি পাব পাৰে আজি পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু ইতিবাচক হৈ থাকিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব বুলি কৈছে অত্যন্ত শুভ হ'বলৈ গৈ আছে আজি কৈছে যে এই সময়খিনি প্ৰেমৰ সম্পৰ্কৰ ঘনিষ্ঠতা বৃদ্ধি পাব ব্যায়াম আৰু যোগাসনৰ দৰে কামত অলপ মনোনিৱেশ কৰক আপোনালোকে ভাল হ'ব আপোনালোকৰ নিজৰে ভাল হ'ব বুলি কৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবৰ বাবে আপোনালোকে চেষ্টা কৰক বা ৰোগ প্ৰতিৰোধ ক্ষমতা ৰক্ষা কৰাটো আপোনালোকৰ নিজৰ বাবে প্ৰয়োজন বুলি কৈছে বা কৰি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে শুভ ৰং হ'ব কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটোত ৰঙা আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় আহকচোন ৰাশিফল শিতানৰ অন্যত ৰাশিলৈ আগবাঢ়িছোঁ তুলা ৰাশি আজি তুলা ৰাশিৰ জাতক জাতিকাসকলে ইতিবাচক পৰিৱৰ্তন দেখিব মিশ্ৰিত ফলাফলৰ সৈতে দৈনিক আপোনালোকৰ ৰুটিন থাকিব কিন্তু সংগঠিত হৈ পৰিস্থিতি বহু পৰিমাণে আপোনালোকৰ অৰ্থাৎ আপোনাৰ অনুকূল কৰি তুলিব পাৰে যিকোনো আপোনালোকৰ পেণ্ডিং পে'মেণ্ট লাভ কৰিলে আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব কৰবাত যদি টকা পইচা পাবলগীয়া আছে কাৰোবাৰ পৰা যদি টকা পইচা পায় যেতিয়া সেই টকা পইচাখিনি পাবলগীয়া ধনখিনি আপোনালোকে ঘূৰাই পাব তেতিয়া আপোনালোকৰ আৰ্থিক অৱস্থা অলপ হ'লেও ভাল হ'ব বুলি কৈছে মনত শান্তি এটা ভাৱ আহিব বুলি কৈছে আৰু কৈছে যে আপোনালোকৰ সম্পৰ্ক উন্নত কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে কাজিয়া পেচাল যিমান পাৰে পৰিহাৰ কৰক
ধ্যান ৰাখিব লাগিব পুৰণি নেতিবাচক কথাবোৰে অৰ্থাৎ আগৰ বেয়া চিন্তাবোৰে বা কথাবোৰে আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব আৰু বৰ্তমানৰ কাম কাজত আপোনালোকৰ সমস্যা কৰিবৰ বাবে আপোনালোকে সেইখিনি চান্স নিদিব অৰ্থাৎ বৰ্তমান কাম কাজত নিমগ্ন হৈ থাকিব আৰু যিকোনো ঠাইতে ধন দিয়াৰ পৰা বিৰত থাকক বুলি কৈছে কাৰোবাক ধন দিওঁতে সাৱধান হওক বুলি কৈছে নহলে সেই ধন ঘূৰাই পোৱাৰ ক্ষেত্ৰত বহুত বেছি প্ৰব্লেম বা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিবলৈ আপোনালোকে আপোচ কৰিবলগীয়া হ'লেও তেনেকুৱা কৰক বুলি কৈছে আজি ব্যৱসায়ত কিছু পৰিৱৰ্তন হ'ব আপুনি অনুকূল ফলাফল পাব বুলি কৈছে যোগাযোগৰ উৎসৱৰ পৰা নতুন চুক্তি লাভ কৰিব কোনো এটা বিষয়ক লৈ কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে কিন্তু কৰ্মক্ষেত্ৰত তৰ্ক পেচাল হ'ব পাৰে কাৰোবাৰ লগত সৰু সৰু কথা বতৰাক লৈ তৰ্ক পেচাল হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগিব এই সময়ত সমস্যাবোৰ অতি ধৈৰ্যৰে সমাধান কৰিব লাগিব বেছি আপোনালোকে খং নকৰিব গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আজি আপোনালোকৰ ঘৰখনত শান্তি থাকিব আৰু আপোনালোকৰ জীৱন সংগী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ মনোবল বজাই ৰাখিব অসাৰ প্ৰেমৰ সম্পৰ্কত বেছি গুৰুত্ব নিদিব বুলি কৈছে অত্যধিক ব্যস্ততাৰ বাবে আপুনি ভাগৰুৱাৰ এটা অনুভৱ কৰিব পাৰে গতিকে আপুনি সুস্থ হৈ থাকিবৰ বাবে নিজৰ বাবে আপোনালোকে কিছু সময় উলিয়াব লাগিব কিছু ৰেষ্টৰ প্ৰয়োজন আছে জিৰণিৰ প্ৰয়োজন আছে যোগাসনৰ প্ৰয়োজন আছে গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব আপোনাৰ বাবে কিছু উৎখান পতনৰ সম্ভাৱনা আছে প্ৰতিপক্ষৰ পৰা সাৱধান হওক বুলি কৈছে সাৱধান হ'বই লাগিব ধৈৰ্যৰে নিজৰ কাম কৰক আজি আপোনাৰ গুৰুত্বপূৰ্ণ কাম ৰাজহুৱা নকৰিব কিবা এটা যদি কাম কৰিব গৈছে ৰাজহুৱা নকৰিব ফ'কাছ নকৰিব কাৰোকো ব্যৱসায়ত আপোনালোকে আগবাঢ়ি যাব পাৰিব কষ্ট কৰক সমাজত সমন্বয় বজাই ৰাখক আপোনাৰ গোপন পৰিকল্পনা গোপন কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বাহিৰৰ যাত্ৰাৰ কৰাৰ সময়ত সাৱধান হওক জীৱিকাৰ ক্ষেত্ৰত কাম কৰাৰ লোকসকলে বা লোকসকলৰ বাবে ব্যক্তিগত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে গতিকে অলপ এক্টিভ থাকিব ব্যৱসায়ৰ লগত জড়িত লোকসকলে ব্যৱসায়ত হঠাৎ লাভৰ সম্ভাৱনা থাকিব বুলি কৈছে আদালতৰ গোচৰত আপোনালোকৰ পক্ষত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে আজি সিনিয়ৰসকলৰ লগত বিবাদ আপোনালোকে নকৰিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ থাকি সিনিয়ৰ বা যিসকল উচ্চপদস্থ বিষয় আছে তেওঁলোকৰ লগত তৰ্ক পেচাল নকৰিব বুলি কৈছে আজি ক্ৰীড়াৰ জগতৰ লগত জড়িত লোকসকলে উচ্চ সফলতাৰ সন্মান লাভ কৰিব পাৰে আজি আপোনালোকৰ সাধাৰণ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সম্ভাৱনা আছে মানসিক আৰু শাৰীৰিক দুয়োটাৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে অবাঞ্ছিত ভ্ৰমণলৈ যাব নালাগে বুলি কৈছে যাৰ বাবে আপুনি ভাগৰ আৰু বিষ অনুভৱ কৰিব আপুনি কোনো ঋতুভিত্তিক ৰোগৰ বলি হ'ব পাৰে যেনে কাহ চৰ্দি জ্বৰ আদি হ'ব পাৰে বিশেষকৈ হাৰ্টৰ প্ৰব্লেম থকা ব্যক্তিসকলে অলপ সাৱধান হওক বুলি কৈছে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক বেছি চিন্তা নকৰিব নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰি থাকক ভাল হ'ব বুলি কৈছে বৈ যোৱা পানীত আপোনালোকে ফুটা থকা তামৰ পইচা এটা পেলাওক বুলি কৈছে আৰু গংগা মাক আপোনালোকে স্মৰণ কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ পৰিয়ালত অবিবাহিত মানুহৰ বিয়াৰ বাবে কিছু খবৰ আহিব পাৰে বা চূড়ান্ত হ'ব পাৰে কিছু সংখ্যক লোকৰ আজি ভাল বন্ধুৰ সহায়ত লাভ বা প্ৰতিপত্তি বাঢ়িব সন্মান বাঢ়িব মানুহক সেৱা কৰাৰ আগবঢ়োৱাৰ পদোন্নতি বা ধন বৃদ্ধিৰ সম্ভাৱনা আছে আজি ভাল কামত টকা খৰচ হ'ব যাৰ ফলত ভৱিষ্যতে ভাল উপকাৰী ফলাফল পোৱা যাব বুলি কৈছে আৰু এই সময়ত টকা পইচাৰ বিনিয়োগ কৰোঁতে অলপ সাৱধান হওক বুলি কৈছে আজি অচল কামত আপোনালোকৰ আহিব আজি কষ্টৰে কাম কৰক অৰ্থাৎ হাৰ্ড ৱৰ্কিং কৰক নিশ্চয়কৈ সফল হ'ব আপোনাৰ কৰ্মৰ ক্ষেত্ৰৰ সন্দৰ্ভত খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে জীৱিকাৰ ইত্যাদিৰ ক্ষেত্ৰত উত্থান পতন বেছি হ'ব পাৰে তথাপিও ধৈৰ্য বজাই ৰাখক নিশ্চয়কৈ সফল হ'ব চৰকাৰী ক্ষমতাৰ সুবিধা পাব ৰাজনীতিত আপোনালোকৰ পদবী আৰু উচ্চতা বৃদ্ধি পাব বুলি কৈছে আজি খং যিমান পাৰে নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব বুলি কৈছে এই সময়ত বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আনক তৎক্ষণাত বিশ্বাস কৰিব নালাগে নহ'লে সমস্যাত আপোনালোকে পৰি যাব পাৰে বুলি কৈছে সাৱধান হ'ব এই সময়ত গ্ৰহৰ অৱস্থান আপোনালোকৰ শ্ৰেষ্ঠ দিয়াৰ পক্ষত আপোনাৰ পৰিকল্পনাসমূহ গোপনীয়ভাৱে ৰূপায়ণ কৰক আৰু অলপ সাৱধানতাৰ অৱলম্বন কৰিলে আপোনালোকৰ পৰিকল্পনাখিনি বিশেষকৈ কাম সফল হ'ব কিবা এটা যদি কাম কৰি আছে আপোনালোকে প্লেনিং কৰি কাম কৰি আছে আপোনালোকে পৰিকল্পনা কৰিছে সেইখিনি ক্ষেত্ৰত যদি ধৈৰ্য বজাই ৰাখি কামখিনি কৰে সুচাৰুৰূপে কাকো নজনোৱাকৈ কিছু গোপনীয়তা অৱলম্বন কৰিবৰ বাবে চেষ্টা কৰক কিছু স্বাৰ্থপৰো হ'ব লাগিব বৰ্তমান সময় আৰু পৰিস্থিতিৰ সাপেক্ষে গতিকে কিছু আপোনালোকে চেলফিছ হ'ব লাগিব বৰ্তমান সময়ত গতিকে সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আনৰ বাবে বহুত কৰি আছে কিন্তু নিজৰ বাবে চিন্তা কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি কৈছে যে
অলপ সাৱধানে যিকোনো কাম কৰক ঘনিষ্ঠ বন্ধুৰ পৰা আপোনালোকৰ সহায় আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব ধ্যান ৰাখিব লাগিব নিজৰ সাফল্যৰ আনন্দত অসাৱধান হোৱাটো ঠিক নহয় অৰ্থাৎ কৈছে যে এই সময়ত আপোনালোকে হঠাৎ সন্মুখত কিবা এটা বিপদৰ সৃষ্টি হ'ব পাৰে গতিকে সাৱধান হ'ব লাগিব আয়ৰ উৎসৱ আপোনালোকৰ বৃদ্ধি পাব যদিও একে সময়তে কৈছে যে অতিৰিক্ত খৰচৰ বাবে সঞ্চয় আপোনালোকৰ সম্ভৱ নহ'ব খৰচ পাতি হ'বই সঞ্চয় কৰিব বিচাৰিলে আপোনালোকৰ খৰচ হৈ যাব পাৰে ব্যৱসায়ত চলি থকা বাধাবোৰ দূৰ হ'ব পৰিস্থিতি কিছু ভাল হ'ব আমদানি বা ৰপ্তানিৰ দৰে কাম কাজত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনাৰ কামত কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰা উপযুক্ত সহায় লাভ কৰিব নিয়োজিত লোকে পদোন্নতি পোৱাৰ সম্ভাৱনা আছে বৈবাহিক জীৱনত কিছু অসংগতিৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে অসাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা আপোনালোকে আঁতৰি থাকক যদি আপোনালোকে অলৰেডি ৰিলেশ্যনশ্বিপত আছে তেনেহ'লে ইজনে সিজনৰ আৱেগক বুজিবৰ বাবে চেষ্টা কৰক ইজনে সিজনৰ অনুভৱক বুজক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া স্বাস্থ্য ভাল হ'ব কিন্তু সমস্যাৰ বাবে কিছু আপোনালোকৰ সমস্যাৰ বাবে মূৰৰ বিষ বা আপোনালোকৰ মাইগ্ৰেনৰ এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব আজিৰ দিনটোৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ধনুৰাশি আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া কিয়নো ধনুৰাশিৰ জাতক জাতিকাসকলৰ আধৰুৱা কামখিনি পূৰণ হ'ব বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ আপোনালোকৰ সামৰ্থ্যৰ আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত সফল হ'ব অৰ্থাৎ আপোনালোকৰ সামৰ্থ্য আপোনালোকে কৰিব পাৰে কিবা এটা কেপাচিটি আছে কঠোৰ পৰিশ্ৰম কৰিব পাৰে আৰু যেতিয়া কঠোৰ পৰিশ্ৰম কৰিব তাৰ দ্বাৰা আপুনি আপোনালোকৰ যি আৰ্থিক অৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত সফল হ'ব আপোনাৰ কৰ্মৰ ক্ষেত্ৰত বিশেষ কৰ্মৰ ক্ষেত্ৰৰ সন্দৰ্ভত খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত ল'ব নালাগে কিন্তু এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব আধ্যাত্মিক ক্ষেত্ৰত কাম কৰা লোকসকলে ঘনিষ্ঠতাৰ দ্বাৰা উপকৃত হ'ব আজি চাকৰিৰ সন্ধান সম্পূৰ্ণ হ'ব পাৰে পৰীক্ষাৰ বা প্ৰতিযোগিতাত সফলতা হ'বৰ বাবে বহুত বেছি কষ্ট কৰিব লাগিব ব্যৱসায়িক ক্ষেত্ৰত পৰীক্ষা নিৰীক্ষা লাভজনক বুলি প্ৰমাণিত হ'ব বহুজাতিক যিসকল কোম্পানীয়ে কাম কৰে কোম্পানীত তেওঁলোকৰ বাবে বিপৰীত লিংগৰ সংগীৰ পৰা সুবিধা লাভ কৰিব আদালতৰ বিষয়ত পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল হ'ব বুলি কৈছে কৃষি কামত নিয়োজিত লোকসকলে উচ্চ সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ ছাত্ৰ ছাত্ৰীৰ বিশেষকৈ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব তেওঁলোকে হয়তো কাৰিকৰী শিক্ষা ল'বলৈ ঘৰৰ পৰা আঁতৰত যাব লগা হ'ব পাৰে কিছু সংখ্যক লোকে ছাত্ৰ ছাত্ৰীয়ে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে আজিৰ জীৱনৰ প্ৰতিটো আপোনালোকৰ কাম সুন্দৰভাৱে কৰিব পাৰিব জীৱনৰ প্ৰতি আপোনালোকৰ ইতিবাচক মনোভাৱে আপোনালোকৰ প্ৰতিপত্তি বৃদ্ধি কৰিব আপুনি আগবাঢ়ি যাবৰ বাবে কিছুমান সিস্টেম আপোনালোকে আনিব বা নিজকে নতুনত্ব আনিবৰ বাবে চেষ্টা কৰিব আগবাঢ়ি যাবৰ বাবে ট্ৰাই কৰিব চেষ্টা কৰিব আৰু সফল হ'ব সেইখিনি প্ৰয়োজন আছে নিজৰ বাবে আপোনাৰ জীৱন যাপন কথা কোৱাৰ পদ্ধতিৰে মানুহক আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব অৰ্থাৎ কথা কোৱাৰ ষ্টাইলটো আপোনালোকে সলাব লাগিব মানুহক আকৰ্ষণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে কিয়নো আপোনালোকৰ কৰ্মক্ষেত্ৰত সেইখিনি প্ৰয়োজন আছে আগবাঢ়ি যাবৰ বাবে নিজৰ কামখিনি সিদ্ধিৰ বাবে নিজৰ কামখিনি কৰিবৰ বাবে গতিকে সকলোৰে লগত কথা বতৰা পাতোতে আপোনালোকে সাৱধান হওক ব্যংগাত্মক শব্দ ব্যৱহাৰ নকৰিব বেয়া শব্দ ব্যৱহাৰ নকৰিব সকলোৰে লগত আপোনালোকে মিলা প্ৰীতি ভাৱটো আপোনালোকে ৰাখিব আচৰণত কিছু পৰিৱৰ্তন আনিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে নেতিবাচক বন্ধুৰ বিশেষকৈ কোনো পৰামৰ্শৰ পৰা বিশ্বাস নকৰিব কিন্তু এই ক্ষেত্ৰত ধ্যান ৰাখিব বেয়া বন্ধুৰ আপোনালোকে তেওঁলোকৰ পৰামৰ্শ নল'ব তৎক্ষণাত বা সেইখিনি এপ্লাই নকৰিব কাৰ্যকৰী নকৰিব নহ'লে সমস্যাত পৰিব পাৰে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিব লাগিব অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিলে আৰ্থিক সমস্যাৰ পৰা সকাহ পাব বুলি কৈছে যিখিনি আপোনালোকৰ অপ্ৰয়োজনীয় খৰচ আছে সেইখিনি নিয়ন্ত্ৰণ কৰিব লাগিব তেতিয়াহে আপোনালোকৰ টকা পইচা জমা হ'ব বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব পঢ়া শুনা কৰাৰ লোকসকলে অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে আজি ব্যৱসায়িক স্থানত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰি ৰাখক বুলি কৈছে আপুনি ব্যৱসায় কৰে তাত থাকিবই লাগিব আজি কিছু নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে ইয়াৰ উপৰি কৈছে যে আপোনালোকৰ সামগ্ৰী উৎকৃষ্ট মানদণ্ডৰ কামৰ লগত বিশেষকৈ লাভৰ পথো মুকলি কৰি দিব বুলি কৈছে কাৰ্যালয়ৰ কোনো সহকৰ্মীৰ লগত বিবাদ হ'ব পাৰে সাৱধান হ'ব স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ প্ৰেমৰ সম্পৰ্ক থাকিব প্ৰেম বিবাহৰ কামনা কৰা মানুহে হয়তো ভাল খবৰ পাব পাৰে খাদ্যভাস আৰু পুৰণি আপোনালোকে বেমাৰৰ পৰা সাৱধান হওক আৰু খোৱাবৰ প্ৰতি ধ্যান ৰাখিব লাগিব জিৰণি লোৱাৰ প্ৰয়োজন আছে আজি কিছু আভ্যন্তৰীণ দুৰ্বলতাৰ বাবে ভৰিৰ বিষৰ দৰে এটা সমস্যাৰ অনুভৱ কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ ধনুৰাশি জাতক জাতিকাসকলে যত্ন লওক বুলি কৈছে বেছিভাগ সময়তে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শুভ তথাপিও শাৰীৰিক আৰু আৰামৰ আপোনালোকৰ সম্পূৰ্ণ যত্ন আছে জিৰণিৰ প্ৰয়োজন আছে যাতে স্বাস্থ্য সম্পূৰ্ণ অনুকূল হৈ থাকে স্বাস্থ্য অৱনতি হ'লে বিপৰীত লিংগৰ সংগে বিশেষ যত্ন ল'ব অৰ্থাৎ আপোনালোকৰ ঘৰৰ মানুহখিনিক সহায় কৰিব যাৰ বাবে আপুনি সোনকালে সুস্থ হৈ উঠিব সাহস হেৰুৱাই যাব নিদিব ভ্ৰমণৰ সময়ত খাদ্য সামগ্ৰীৰ বিশেষ যত্ন লওক বুলি কৈছে আজি বন্ধু বান্ধৱীসকল আপোনালোকে বিষ্ণু দেৱতাক
পূজা কৰক ভাল এটা প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি আজি ব্যৱসায় ক্ষেত্ৰতে হওক বা চাকৰিৰ ক্ষেত্ৰতে হওক এটা ভাল প্ৰতিফলন দেখিব চাকৰি বিচৰা মানুহে বিশেষকৈ কিবা এটা ভাল খবৰ পাব পাৰে আজি ব্যৱসায়ত সহযোগিতাৰ অগ্ৰগতিৰ লগতে সুবিধাও কঢ়িয়াই আনিব আজি যিকোনো ডাঙৰ ঔদ্যোগিক প্ৰকল্প আৰম্ভ কৰিব পাৰে বা আপুনি এনে আঁচনিৰ অংশ হ'ব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে নিজৰ সিনিয়ৰসকলৰ পৰা সুবিধা লাভ কৰিব সমাজত সন্মান বাঢ়িব আপোনালোকৰ কিন্তু আপোনালোকে নিজৰ যি ইমেজটো আপোনালোকে ভাল কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক ভাল মানুহৰ লগত আপোনালোকে চিনাকি হ'বৰ বাবে চেষ্টা কৰক দুটা কথা জানিবৰ বাবে শিকিবৰ বাবে চেষ্টা কৰক এডুকেশ্যন ইজ লাইফ লং প্ৰচেছ শিক্ষা হৈছে মানুহৰ জীৱনব্যাপী চলা প্ৰক্ৰিয়া গতিকে আমি জন্মৰ পৰা মৃত্যুলৈকে শিকিয়ে থাকিব লাগিব আজিৰ দিনটোত আপোনালোকে দুটা কথা কেনেকৈ শিকিব পাৰি কেনেকৈ জীৱনত এপ্লাই কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক গতিকে দুটা কথা জানিবৰ বাবে জনাশুনা ব্যক্তিৰ পৰা চেষ্টা কৰক নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে আজি কৈছে যে ভাল মানুহৰ লগত সংগত থাকিলে বিশেষকৈ দুটা কথা জানিবৰ পৰাৰ লগতে আৰু কৈছে যে কিছুমান কামৰ আপোনালোকে দায়িত্ব পাব পাৰে বা কিছুমান কাম লাভ কৰিব পাৰে কিছু আপোনালোকৰ দায়িত্ব পাব পাৰে চাকৰিত পদোন্নতিৰ লগতে গুৰুত্বপূৰ্ণ কৰ্মৰ ক্ষেত্ৰত কাম কৰাৰ সুযোগ পাব পাৰে আজি খং যিমান পাৰে নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আৰাম আৰু সুবিধা বৃদ্ধি পাব আজি গুৰুত্বভাৱে বিশেষকৈ অসুস্থ লোকসকলে উপযুক্ত চিকিৎসা ল'বলৈ বাবে চেষ্টা কৰক যথেষ্ট সকাহ অনুভৱ কৰিব আপোনজনৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিলে পৰিয়ালত কিছু দুখৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে জীৱনত স্বাস্থ্যৰ গুৰুত্ব কি আপোনালোকে ভালদৰে জানিব লাগিব আৰু সেইখিনি প্ৰয়োজন আছে আপোনালোকৰ স্বাস্থ্যই বৰ্তমান সম্পদ বুলিব পাৰি গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আপুনি আৰাম বা আপোনালোকৰ জিৰণি প্ৰয়োজন আছে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আজি কৈছে যে আপুনি যিকোনো গুৰুত্বৰ ৰোগৰ পৰা কিছু সকাহ পাব পাৰে বুলি কৈছে আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে যদি আপুনি কৰবাত টকা দিছে কাৰোবাক তেন্তে ঘূৰাই পাবৰ বাবে চেষ্টা কৰক আপোনালোকৰ প্ৰাপ্যৰ ধন বিচাৰক কাৰোবাৰ পৰা আপোনালোকৰ পাবলগীয়া ধন বিচাৰক বুলি কৈছে কাৰণ আপোনাৰ নিজৰ বস্তু আপোনাৰ নিজৰ পাবলগীয়া ধন কাৰণ গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে গতিকে যিমান পাৰে চেষ্টা কৰক নিশ্চয়কৈ ভাল হ'ব বিত্তীয় সম্পৰ্কীয় কামত ইতিবাচক ফলাফলো পোৱা যাব অতি চিন্তাশীল সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনালোকৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব চলাই নিব পাৰিব চিন্তাশীলভাৱে কামবোৰ কৰিবই লাগিব আৰু কৈছে যে আজিৰ দিনটোত যিকোনো ধৰণৰ বিনিয়োগ এৰাই চলিলে ভাল হ'ব কাৰণ ক্ষতিৰ সম্ভাৱনা আছে আন কামত ব্যস্ত থকাৰ লগতে ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক ল'ৰা ছোৱালীয়ে বিশেষকৈ কাম কাজৰ ওপৰত চকু ৰাখিব লাগিব ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰত চকু ৰাখিব লাগিব বৈবাহিক জীৱনত বিবাহিত পুৰুষ মহিলাসকলে আজি কৈছে যে সম্পৰ্কত মধুৰতা আনিব লাগিব মধুৰতা বজাই ৰাখিবলৈ সৰু সৰু নেতিবাচক কথাবোৰ আওকাণ কৰক সৰু সৰু বেয়া চিন্তাবোৰ বেয়া কথাবোৰ বিশেষকৈ সৰু সৰু কথাবোৰক বিশেষকৈ ধৰি নাৰাখিব সেইখিনি আপোনালোকে ধৰি ৰাখিলে সম্পৰ্কত কিছু সমস্যা আহিব পাৰে গতিকে সেইখিনি কিছুমান ক্ষেত্ৰত আওকাণ কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সঠিক ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত নিজৰ উপস্থিতি বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় কৰ্মচাৰীৰ সহযোগত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হৈ থাকিব কিন্তু প্ৰতিযোগিতাও হৈ থাকিব বুলি কোৱা হৈছে এজন কৰ্মচাৰীৰ নেতিবাচক মনোভাৱে বা তেওঁলোকৰ বেয়া চিন্তাবোৰে বিশেষকৈ আপোনালোকক আমনি কৰিব পাৰে বৈবাহিক জীৱনত মধুৰ হৈ থাকিব পৰিয়ালটোৰ সুখ আৰু সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰক স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব এলাৰ্জি আৰু কিছু লোকৰ প্ৰস্ৰাৱৰ সংক্ৰমণৰ দৰে এটা সমস্যা হ'ব পাৰে গতিকে সাৱধান হ'ব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে দিনটো আপোনালোকৰ ইচ্ছামতে পাৰ হ'ব কিন্তু যিকোনো কাম কৰোঁতে সাৱধানে কৰিব লাগিব আনৰ কথা বতৰাত প্ৰভাৱিত হৈ যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে এজন বিশেষ আত্মীয়ৰ ঘৰত উপস্থিত হ'ব বহু দিনৰ মূৰত সকলোৱে ইজনে সিজনক লগ পোৱাৰ পিছত মানসিক চাপমুক্ত আৰু সুখী অনুভৱ কৰিব আজি কিছুমান গুৰুত্বপূৰ্ণ বিষয়টো বিশেষকৈ আলোচনা কৰিব পাৰিব আপোনালোকৰ নেতিবাচক পৰিস্থিতিয়ে কেতিয়াবা আপোনালোকৰ আজিৰ দিনটো দেখা পোৱা গৈছে আপোনালোকৰ নেতিবাচক পৰিস্থিতি আপোনালোকৰ আধিপত্যৰ বিস্তাৰ কৰিব পাৰে এই ক্ষেত্ৰত সাৱধান হ'ব আবেগিকভাৱে শক্তিশালী হৈ থাকক বুলি কৈছে নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগিব কাৰোবাৰ মধ্যস্থতাত বিশেষকৈ আপোনালোকৰ কিছুমান যদি ৰিলেশ্যনশ্বিপত কিছুমান সমস্যা চলি আছে ঘৰুৱা ক্ষেত্ৰতে হওক বা বৈবাহিক জীৱনতে হওক বা প্ৰেম জীৱনতে হওক সেই বিশেষকৈ সম্পৰ্কে কিছুমান সমস্যাৰ সমাধান হ'ব পাৰে আৰু কৈছে যে যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সজাগ হোৱা উচিত কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিব লাগে ফিউচাৰৰ কথা ভাবিব লাগে বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যা আৰু
কিছুমান প্ৰব্লেম আহিব পাৰে সেইবাবে নিজৰ উপস্থিতি আৰু আধিপত্য বজাই ৰাখিব লাগে অৱশ্যে কৰ্মচাৰীৰ প্ৰতি বিশ্বাস আৰু মৰম ৰাখিলে আপোনালোকৰ সমস্যাবোৰ নিশ্চয়কৈ কমি যাব বুলি কৈছে ভাল আচৰণ কৰক ভাল হ'ব চৰকাৰী ভ্ৰমণো সম্ভৱ আজি ঘৰখনত এক সুখদায়ক আৰু সুষম পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো মধুৰতা আহিব শেষৰ ফাললৈ প্ৰথম ভাগছোৱাত কাজিয়া পেচাল দৰে এটা বা ভুল বুজাবুজিৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে স্বাস্থ্য ভাল হ'ব কিন্তু আজিৰ দিনটোত কৈছে যে আপোনাৰ বিক্ষিপ্ত মানসিক অৱস্থা আপোনালোকক কৰ্মক্ষমতাৰ ওপৰত কিন্তু নেতিবাচক প্ৰভাৱ পেলাব পাৰে গতিকে সাৱধান হ'ব লাগিব কুম্ভ ৰাশি জাতক জাতিকা বিশেষকৈ চাকৰিৰ বাবে পৰীক্ষা বা সাক্ষাৎকাৰত হাজিৰ হোৱাৰ বা তেনেকুৱা ধৰণৰ বাবে প্ৰস্তুতি চলাই থকা লোকসকলৰ বাবে কিছু ভাল খবৰ আহিব পাৰে আজি কৈছে যে পৰীক্ষা আৰু সাক্ষাৎকাৰত কিছু ভাল ফলাফলো দেখুৱাব পাৰিব যিসকল আজি তেনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'ব আজি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনাৰ যি কৰি আছে সেইখিনি সফল হ'ব পাৰে দিনটো লাভজনক আৰু প্ৰগতিশীল হ'ব বুলি কৈছে পৰিয়ালত বস্তুগত আৰাম আৰু সম্পত্তিৰ বৃদ্ধি পাব বুলি কৈছে কিবা এটা বস্তু আপোনালোকৰ ঘৰলৈ আনিব পাৰে ভাই ভনীৰ লগত আচৰণ ভাল হৈ থাকিব আপোনালোকৰ সাহস আৰু ধৈৰ্য কমি যাবলৈ নিদিব নিজৰ সাহস নিজৰ যি কনফিডেন্স সেইখিনি কমি যাব নিদিব সদায় সেইখিনি আগবঢ়াই নিবৰ বাবে চেষ্টা কৰিব লাগিব কেনেকৈ সমস্যাখিনি সমাধান কৰিব কেনেকৈ প্ৰব্লেমখিনি সলিউশ্যন বিচাৰিব সেইখিনি ক্ষেত্ৰত কাম কৰক বুলি কৈছে আৰু ভাল অপৰচুনিটিবোৰ আপোনালোকৰ হাতৰ পৰা যাবলৈ নিদিব আজি শাসন ব্যৱস্থাত অংশগ্ৰহণৰ সুযোগ থাকিব ৰাজনীতিত আপুনি এটা উচ্চ পদবী বা গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে বহুজাতিক কোম্পানীত যিসকলে কাম কৰে তেওঁলোকৰ বাবে পেকেজ বৃদ্ধি পোৱাৰ এটা সম্ভাৱনা আছে ভাল খবৰ পাব পাৰে বস্ত্ৰ উদ্যোগৰ সৈতে বা কাপোৰ কানি তেনেকুৱা ধৰণৰ উদ্যোগৰ সৈতে জড়িত লোকসকলে কিবা এটা ভাল খবৰ পাব পাৰে আজিৰ দিনটো লাভৰ যুগ দেখা পোৱা গৈছে আজি অগ্ৰগতিৰ যুগ দেখা পোৱা গৈছে মাটি ঘৰ বাৰী আপোনালোকৰ যান বাহন আদিৰ ক্ৰয় বিক্ৰয়ৰ পৰা কিছু লোকে আৰ্থিক লাভ পাব স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ প্ৰতি অধিক সচেতন হোৱাৰ প্ৰয়োজন আছে ভ্ৰমণৰ সময়ত খোৱা বোৱাত বিশেষকৈ সংযত হওক সাৱধান হওক বাহিৰা খাদ্যপাতিবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব জাংক ফুড পৰিহাৰ কৰক মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক বেছি তেলীয়া খাদ্য আপোনালোকে গ্ৰহণ নকৰিব অন্যথা আপুনি গুৰুতৰ ৰোগৰ বলি হ'ব পাৰে বা কিছু সমস্যা হ'ব পাৰে যদি আপুনি ইতিমধ্যে কোনো গুৰুতৰ ৰোগত আছে তেন্তে লিভাৰ হওক বা হাওঁফাওঁ হওক বিশেষ তেনেকুৱা ৰোগত যদি ভুগি আছে তেন্তে এই দিশত বিশেষ যত্ন ল'ব লাগিব সময়মতে ঔষধ খাব লাগে আৰু নিজৰ নেতিবাচক চিন্তাবোৰ মনৰ পৰা আপোনালোকে আঁতৰাব লাগিব নেতিবাচক চিন্তাৰ পৰা আপোনালোকে যিমান পাৰে আপোনালোকে আঁতৰি থাকক ভাল হ'ব বুলি কৈছে এই সময়ত নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব মহাদেৱৰ কৃপাত দিনটো সুন্দৰভাৱে পাৰ হওক মীন ৰাশি আজিৰ মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ বৃহস্পতিবাৰৰ ৰাশিফল অনুসৰি আপোনালোকৰ বাবে উৎখান পতনৰ কিছু ভৰাৰ দিন হ'ব পাৰে বুলি কৈছে ব্যৱসায়ত অধিক লাভ আৰু অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে যিমান পাৰে ব্যৱসায় ক্ষেত্ৰত অলপ যদি মনোযোগটো বজাই ৰাখে ধৈৰ্য যদি ধৰে সিদ্ধান্তবোৰ লওঁতে যদি আপোনালোকে চাই চিতি যদি সিদ্ধান্তবোৰ লয় ক'ত কেনেকৈ ধৰণে আপোনালোকে আগবাঢ়িব কেনেধৰণে সিদ্ধান্তবোৰ ল'ব ডিচিজনবোৰ কেনেকৈ ল'ব গতিকে তেনেকুৱা ধৰণৰ চিন্তাবোৰ আপোনালোকৰ প্ৰয়োজন আছে ব্যৱসায়ত গতিকে সেইখিনি ইউজ কৰক নিশ্চয়কৈ ভাল হ'ব আজি কিছু গুৰুত্বপূৰ্ণ বিষয়ত আত্মীয়ৰ সৈতে কিন্তু আলোচনা হ'ব গুৰুত্বপূৰ্ণ বিষয়ত বুলি কৈছে চাকৰি ক্ষেত্ৰত কৰ্মৰত লোকসকলে গোপন শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা সাৱধান হোৱা উচিত এনেকুৱা কিছুমান ব্যক্তি থাকিব পাৰে আপোনালোকে যদি কিবা এটা ভাল কাম কৰি আছে আগবাঢ়ি গৈ আছে আপোনালোকক কেনেকৈ ডাউনত পেলাব পাৰি বা আপোনালোকক কেনেকৈ পিছ পেলাব পাৰি সেইখিনি ক্ষেত্ৰত কিছুমান নিগেটিভ থিংকিং লোকে আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হ'ব লাগিব বুলি কৈছে আৰু কৰ্মৰ ক্ষেত্ৰত অধিক সক্ৰিয় হ'ব লাগিব আৰু গুৰুত্ব দিয়ক বুলি কৈছে ব্যক্তিগত ব্যৱসায় কৰা লোকসকলে বিশেষকৈ কিছু সংগ্ৰামৰ সন্মুখীন হ'ব লাগিব পাৰে বুলি কৈছে সংগ্ৰামৰ অন্তত লাভৰ সম্ভাৱনা থাকিব আনকি আপোনালোকৰ বৌদ্ধিক ক্ষমতা দেখি আপোনালোকৰ বিৰোধীসকলো স্তম্ভিত হৈ পৰিব বুলি কৈছে আচৰিত হ'ব বুলি কৈছে ৰাজনৈতিক প্ৰচাৰৰ কিছু দায়িত্ব পাব পাৰে আজিৰ নতুন চুক্তিৰ বাবে ব্যৱসায়ৰ কিছু উন্নতি হ'ব আপুনি হয়তো দীৰ্ঘ দূৰত্বৰ যাত্ৰা বা বিদেশ ভ্ৰমণলৈ যাব লগা হ'ব পাৰে কিছু সংখ্যক লোকে সমাজ সংস্কাৰৰ কামত আগবাঢ়ি যাব বুলি কৈছে আজি আপোনালোকৰ স্বাস্থ্য মোটামুটি ভালে হ'ব মনত সুখ বাঢ়িব বুলি কৈছে যিকোনো গুৰুতৰ ৰোগত ভুগি থকা লোকসকলে ৰোগৰ লগত জড়িত কিছু ভয় আৰু উদ্বিগ্নতাৰ পৰা মুক্ত পাব শ্বাস প্ৰশ্বাসজনিত ৰোগৰ লক্ষণ দেখা দিব পাৰে কিছু লোকৰ গতিকে এনে লক্ষণক আওকাণ কৰিব নালাগে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব আজি মীন ৰাশি জাতক জাতিকাসকলে ফোন কল বা আপোনালোকৰ মিডিয়াৰ জৰিয়তে হওক কিছু নতুন তথ্য লাভ কৰিব পাৰে বন্ধু বান্ধৱীৰ সহযোগিতাৰ আৰু তেওঁলোকৰ সহযোগিতা বিশেষকৈ আপোনালোকক সাহস অধিক বৃদ্ধি কৰিব পাৰে বুলি কৈছে আজি কিছু মূল্যৱান বস্তু ক্ৰয় কৰাৰ পৰিকল্পনা কৰা হ'ব পাৰে কিছু লোকে কিবা এটা দামী বস্তু কিনিব পাৰে মুঠতে গোটেই দিনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব কিন্তু কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব যিকোনো প্ৰতিকূল পৰিস্থিতিত সাহস
হেৰুৱাই যাবলৈ নিদিব অৰ্থাৎ সাহস কমি যাবলৈ নিদিব বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব সাৱধান আপোনালোকে হ'ব লাগিব আৰু সমাধান বিচাৰি লিয়ক সমস্যা হৈছে সমস্যাবোৰৰ সলিউশন বিচাৰক আপোনালোকৰ ব্যক্তিগত বিষয়ত কাকো হস্তক্ষেপ কৰিবলৈ নিদিব ঘৰুৱাৰ ক্ষেত্ৰত ঘৰত কেতিয়াবা সমস্যা হয় কাজিয়া পেচাল হয় এনে নহয় যে কাৰোবাৰ মধ্যস্থতাতে আপোনালোকে সমাধান কৰিব গতিকে বাহিৰৰ মানুহক বেছি ইনভলভ হ'ব নিদিব সোমাবলৈ নিদিব নহলে সমস্যা কৰিব পাৰে গতিকে সেইখিনি কথা ধ্যান ৰাখিব ঘৰুৱা সমস্যাবোৰ আপোনালোকে ঘৰতে সমাধান কৰিবৰ বাবে চেষ্টা কৰক আজি বন্ধুসকল খং নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে আজি কৈছে যে ঘনিষ্ঠ ব্যক্তিহে আপোনালোকৰ বাবে বিপদৰ কাৰণ হ'ব পাৰে কিছুমান ক্ষেত্ৰত ইগো সদৃশ পৰিস্থিতিৰ বাবে আপোনালোকৰ ভিতৰত আহিবলৈ নিদিব ইগো পৰিস্থিতি আপোনালোকে নিজৰ ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজি ব্যৱসায়িক স্থানত কৰাৰ কঠোৰ পৰিশ্ৰমৰ ফলত উপযুক্ত ফল পোৱা যাব যেতিয়া ব্যৱসায়ত বহুত বেছি কষ্ট কৰিব হাৰ্ড ৱৰ্কিং কৰিব তেতিয়া আপোনালোকে যেতিয়া লাভ পাব মনটো বহুত বেছি ভাল আপোনালোকে বেটাৰ ফিল কৰিব বুলি কৈছে আৰু সাহস যাব আপোনালোকৰ ব্যৱসায়টো আৰু বেছি গ্ৰ' কৰিবৰ বাবে নতুন আনিবৰ বাবে লগতে কৈছে যে কৰ্মচাৰীসকলৰ আপোনালোকৰ হৈতে পৰিস্থিতি ভাল হৈ থাকিব আজি চৰকাৰী সেৱা আগবঢ়োৱাৰ লোকসকলে অতিৰিক্ত কামৰ বাবে আজি কিছু অতিৰিক্ত কাম বা শুল্ক আপোনালোকৰ পৰিশোধ কৰিবলগীয়া হ'ব পাৰে আজি পাৰিবাৰিক সুখ আৰু শান্তিৰ এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে পুৰণি বন্ধু এজনৰ হঠাতে আপোনালোকৰ লগ পোৱাৰ সম্ভাৱনা আছে যিকোনো পুৰণি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পুনৰ হ'ব পাৰে গতিকে সাৱধান হ'ব লাগিব আজি ঘৰুৱাৰ উপায়েৰে আপোনালোকে সুস্থ হৈ থাকিব পাৰিব বুলি কৈছে সৰু সৰু সমস্যা হ'লে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব নিয়মিতভাৱে যোগাসন কৰিব লাগিব ব্যায়াম কৰিব লাগিব নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব যিকোনো কাম কৰোঁতে শৰ্টকাট নল'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে মীন ৰাশিৰ জাতক জাতিকাসকলে ঘৰুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষকৈ দিনটোৰ শেষৰ ফাললৈ বিশেষকৈ উন্নত ফলাফল দেখিব অৰ্থাৎ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত বহুত বেছি আপোনালোকে আগবাঢ়ি যাব বা সমাধান কৰিব পাৰিব আজিৰ মাতৃৰ স্বাস্থ্য কিছু আপোনালোকৰ অৱনতি ঘটিব পাৰে গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে অকণমান সময় উলিয়াই ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ সদায় মনত সাহস ৰাখিব কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফল হ'ব আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ